নমস্কাৰ, আজি হৈছে 10 মে। এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে। দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো পলিটিকেল ব্ৰেকিং নিউজ। হিন্দু অধ্যুষিত সমষ্টিত ইভিএমৰ খেলিমেলি কৰিছে। বিপৰীতে সংখ্যালঘু সমষ্টিসমূহ কংগ্ৰেছলৈ এৰি দিছিলে বিজেপিয়ে। এবাৰ নিৰ্বাচনৰ ফলাফলক লৈ বটদ্ৰৱাৰ সদ্য প্ৰাক্তন বিধায়িকা শিৱামণি বৰাই উত্থাপন কৰে এই অভিযোগ। আগবঢ়াইছোঁ আন এটা খবৰ। অসমত নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি সম্পন্ন। মঙলবাৰৰ দিনাই অসমবাসীৰ বাবে আৰম্ভ হ'ব মংগল যাত্ৰা। অহা 12 মে'ত অসমবাসীয়ে লাভ কৰিব অসমৰ নতুন মুৰব্বী। 50,000 জনতাৰ উপস্থিতিত অসমত তৃতীয়বাৰলৈ শপত ল'ব বিজেপি চৰকাৰে। আজি অসমলৈ আহিব কেন্দ্ৰৰ পৰা 2 পৰ্যবেক্ষক। জে.পি. নাড্ডা, নায়ব সিং চাইনিৰ উপস্থিতিত নিশ্চিত কৰা হ'ব চৰকাৰ। আৰু ইতিমধ্যে গুৱাহাটী বিমানবন্দৰত উপস্থিত হয় জে.পি. নাড্ডা আৰু নায়ব সিং চাইনি। 2 পৰ্যবেক্ষকৰ উপস্থিতিত এনডিএ যৌথভাৱে ঘোষণা কৰিব মুখ্যমন্ত্ৰীৰ নাম। অহা 12 মে 10:45 অসমৰ ভূমিত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীৰ বিমান। খানাপাৰা বিশাল শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰীগৰাকী। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ লগতে দেশৰ 21গৰাকী মুখ্যমন্ত্ৰীৰ উপস্থিতিত নতুন চৰকাৰে ল'ব শপত। আন এটা খবৰ, গুৱাহাটীত অহা 12 মে'ত যান-বাহন চলাচলৰ বিশেষ নিৰ্দেশনা জাৰি কৰে প্ৰশাসনে। পুৱা 9 বজাৰ পৰা 2 বজালৈ কইনাধৰা বিমানবন্দৰ সংযোগী পথত গধুৰ যান-বাহন চলাচল বন্ধ। জিএছ ৰোডেৰে যাতায়াত কৰিব লাগিব গধুৰ যান-বাহন। কইনাধৰা AEC পইণ্টলৈ এটা লেনত বাহন চলাচলৰ অনুমতি। ঘাইপথৰ ছাৰ্ভিচ লেনত পাৰ্কিং কৰাত নিষেধাজ্ঞা। বতাহগুলি, পাঞ্জাবাৰী, 6 মাইল, খানাপাৰাত পথৰ কাষৰ পাৰ্কিং বন্ধ। সৰুসজাই বশিষ্ঠ পথ, শ্বহীদ ন্যাস পথত থাকিব পাৰ্কিঙৰ সুবিধা। নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে এই নিৰ্দেশনা জাৰি কৰে প্ৰশাসনে। দিব লৈছোঁ আন এটা খবৰ, ন' কম্প্ৰমাইজ। শপত গ্ৰহণৰ পিছতে অবৈধ বাংলাদেশী আৰু বেদখলকাৰীৰ ওপৰত আৰম্ভ হ'ব একশ্যন। বেদখলকাৰীক উচ্ছেদ আৰু অবৈধ বাংলাদেশীক লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। চৰকাৰ গঠনৰ পিছতে বাংলাদেশীৰ ওপৰত লোৱা হ'ব ব্যৱস্থা। এটা এটাকৈ চিনাক্ত হোৱা বাংলাদেশীক বিতৰণ কৰা হ'ব। পশ্চিমবংগত যেতিয়াৰ পৰা কাটা তাঁৰৰ বেৰ হ'ব, আমাৰ সীমান্ত সুৰক্ষিত হ'ব। 1.5 কোটি 2 কোটি মানুহক একেলগে আঁতৰাই পঠিওৱাটো সহজ নহয়। কিন্তু কাটা তাঁৰৰ বেৰ হ'লে নতুন অনুপ্ৰৱেশকাৰী অহাটো বন্ধ হ'ব। ইয়াৰ পিছত ভিতৰত থকা মানুহ বিতৰণ কৰা হ'ব। কেৱল ইমানেই নহয়, উচ্ছেদক লৈও কঠোৰ হ'ব নতুন চৰকাৰ। ইতিমধ্যে সাজু কৰা হৈছে বেদখলকাৰীৰ তালিকা। যোৱাবাৰ 1.5 লাখ বিঘা ভূমি বেদখলমুক্ত কৰা হৈছিল। নিৰ্বাচনী ইস্তাহাৰত থকা প্ৰতিশ্ৰুতি মতে কাম কৰিব বিজেপি চৰকাৰে। দিব লৈছোঁ এটা ব্ৰেকিং নিউজ। দিল্লীৰ বিজেপি কাৰ্যালয়ত সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকা। বিজেপিৰ কাৰ্যালয়ৰ আশে-পাশে সমগ্ৰ অঞ্চলত কটকটীয়া নিৰাপত্তা জাৰি কৰা হয়। সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকা দিল্লীৰ বিজেপি কাৰ্যালয়ত। জৰুৰীকালীন অৱস্থাৰ বাবে মোতায়েন কৰা হয় আৰক্ষী, অৰ্ধসামৰিক বাহিনী। সন্ত্ৰাসবাদীৰ বোমা, গুলীচালনাৰ লক্ষ্য হ'ব পাৰে দিল্লীৰ বিজেপিৰ কাৰ্যালয়। দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। তামিলনাডুত বিজয় থালাপতি চৰকাৰ, টিভিকে সমৰ্থন ভিচিকে দলৰ। অন্ত পৰিল তামিলনাডুৰ ৰাজনৈতিক উৎকণ্ঠা। থালাপতি হ'ব তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী। আনুষ্ঠানিকভাৱে থালাপতিক সমৰ্থন কৰে ভিচিকে দলে। সমৰ্থন পত্ৰৰে 2 বিধায়কে কৰিলে স্বাক্ষৰ। সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছতো চৰকাৰ গঠনৰ অংকত থমকিছিল টিভিকে। দেওবাৰে সৰ্বদলীয় সভাৰ পাছতে ধাৰ্য হ'ব শপত গ্ৰহণৰ দিন। কংগ্ৰেছ, CPI, CPIM আৰু ভিচিকে সমৰ্থনত গঠন হ'ব চৰকাৰ। কংগ্ৰেছৰ 5খন আসন, CPI 2খন, CPIMৰ 2খন, ভিচিকেৰ 2খন আসনৰ সমৰ্থন টিভিকে লৈ। তামিলনাডুত সংখ্যাগৰিষ্ঠতাৰে টিভিকে লাভ কৰিছিল 108খন আসন। 5টাকৈ বাওঁ দলৰ বিধায়কৰ সমৰ্থনত থালাপতি আসন হ'লগৈ 118খন আসন। চৰকাৰ গঠনৰ বাবে প্ৰয়োজন হয় 118খন আসনৰ। আন এটা খবৰ, ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ সমৰ্থন বিজয় থালাপতিলৈ। শক্তিশালী ৰূপত চৰকাৰ গঠন কৰিবলৈ সাজু বিজয় থালাপতি। ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ পূৰ্ণ সমৰ্থন টিভিকে লৈ। 118ৰ পৰা 121খন আসন হ'লগৈ থালাপতি টিভিকে দলৰ। সংখ্যাগৰিষ্ঠ আসনৰ সংখ্যা অতিক্ৰম কৰিলে থালাপতিয়ে। চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজন আছিল 118খন আসনৰ। কংগ্ৰেছৰ CPI, CPIM, ভিচিকেৰ পাছত IUMLৰ সমৰ্থন টিভিকে লৈ। তামিলনাডুৰ 121গৰাকী বিধায়ক এতিয়া থালাপতিৰ লগত। IUMLৰ অৰ্থাৎ ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ সমৰ্থনে অধিক শক্তিশালী কৰিলে থালাপতিক। বিজয় চৰকাৰ গঠনৰ পথত অহা সকলো অনিশ্চয়তাৰ অন্ত পৰে। দিব লৈছোঁ আন এটা খবৰ, 20খনকৈ গাড়ী লৈ আপৰ মন্ত্ৰী ঘৰত ED।
পঞ্জাবৰ কেবিনেট মন্ত্ৰী সন্দীপ আৰোৰাৰ বাসগৃহত ইডিৰ অভিযান 20খনকৈ গাড়ীলৈ উপস্থিত হয় ইডিৰ দল পুৱাই ইডিৰ বিষয় আৰম্ভ কৰিলে অভিযান ইডিক উভতি ধৰিছে আপৰ সাংসদ সঞ্জয় সিঙে ইডিক বিজেপি সুপাৰী কিলাৰ আখ্যা দিয়ে সঞ্জয় সিঙে ইডিৰ অভিযান সন্দৰ্ভত খন্তেক পাছতে সংবাদমেল দিব পঞ্জাবৰ মুখ্যমন্ত্ৰীয়ে মিছা অভিযোগৰে ইডিৰ অভিযান চলোৱাৰ অভিযোগ সঞ্জয় সিঙৰ ভগৱন্ত মান চৰকাৰৰ আৰম্ভ হৈছে নেকি বিপদয় এই প্ৰশ্ন উত্থাপিত হয় গ্ৰেপ্তাৰ হ'ব পাৰে পঞ্জাবৰ কেবিনেটৰ কেইবাগৰাকীও মন্ত্ৰী পৰৱৰ্তী খবৰ পশ্চিমবংগত শপত লৈ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী মাষ্টাৰ ষ্ট্ৰোক পশ্চিমবংগ জনতাই লাভ কৰিব সকলো আঁচনি প্ৰতিগৰাকী গৃহহীন যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব PMAY আঁচনিৰ পকী ঘৰ প্ৰতিগৰাকী কৃষকৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ যাব PM কিষাণৰ আঁচনিৰ ধন উজ্জ্বলা আঁচনিৰ অধীনত দৰিদ্ৰ পৰিয়াললৈ বিনামূলীয়া গেছ সংযোগ আৰু ৰাজখাদ্যৰ ঘোষণা কৰা হৈছে পূৰ্বৰ চৰকাৰৰ দিনত আঁচনিৰ পৰা বঞ্চিত হোৱা প্ৰতিগৰাকী যোগ্য লোকক অন্তৰ্ভুক্ত কৰিব কেন্দ্ৰীয় আঁচনি সুবিধা পোনপটীয়াকৈ হিতাধিকাৰী একাউণ্টলৈ পঠোৱাৰ ব্যৱস্থা কৰা হ'ব 2026 চনৰ ভিতৰতে ৰাজ্যৰ প্ৰতিটো ঘৰলৈ বিশুদ্ধ খোৱা পানী টেপ সংযোগৰো প্ৰতিশ্ৰুতি দিয়া হৈছে অচিৰে পশ্চিমবংগত কেন্দ্ৰীয় স্বাস্থ্য বীমা আঁচনি আয়ুষ্মান ভাৰত কাৰ্যকৰী কৰা লৈছে সিদ্ধান্ত কেন্দ্ৰীয় আঁচনিসমূহৰ জৰিয়তে গ্ৰাম্য মহিলাসকলক স্বাৱলম্বী কৰাৰ বাবে বিশেষ পুঁজিৰ আবণ্টন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যুটীয়া প্ৰচেষ্টাত নতুন কৰ্মসংস্থাপনৰ দুৱাৰ মুকলি ঘোষণা কৰা হৈছে শপত লৈ সচিবালয়ত গুৰুত্বপূৰ্ণ বৈঠক ৰাজ্যৰ DGP আৰক্ষী আয়ুক্ত আৰু মুখ্য সচিবৰে বৈঠক শুভেন্দু অধিকাৰী আঁচনি ৰূপায়ণৰ বাবে বিভাগীয় মুৰব্বীসকলক সময়সীমা কৰি দিয়া হৈছে নিৰ্ধাৰণ দিবলৈছো আন্তঃৰাষ্ট্ৰীয় এটা খবৰ পুনৰ হৰমুজত ভাৰতীয় জাহাজত গুলীচালনা নিহত হয় নাবিক আৰু আহত হয় 5গৰাকীকৈ মৃত্যুৰ দ্বাৰদলিত পৰিণত হৈছে ষ্ট্ৰেট অৱ হৰমুজত অব্যাহত আছে প্ৰচণ্ড গুলীচালনাৰ ঘটনা জীৱন মৃত্যুৰে যুঁজি হৰমুজ পাৰ কৰিব লগা হৈছে সকলো জাহাজে পুনৰ হৰমুজত গুলীবৰ্ষণ চিকাৰ হ'ল ভাৰতীয় জাহাজ গুলীচালনাত নিহত ভাৰতীয় জাহাজত থকা গুজৰাটৰ নাবিক প্ৰচণ্ড গুলীচালনাত আহত 5গৰাকীকৈ ভাৰতীয় স্ক্ৰু মেম্বাৰ কঢ়িয়াই আনিছিল ভাৰতীয় জাহাজখনে 18জনীয়া এটা ভাৰতীয় দল আহিছিল জাহাজখনত হৰমুজ জলদি পাৰ হোৱাৰ সময়তে গুলীবৰ্ষণৰ বলি জাহাজখন ইয়াৰ পাছৰ খবৰ অসম বিধানসভাত দুজন মন্ত্ৰী দাবী কোচ ৰাজবংশী সন্মিলনৰ আগন্তুক অসম মন্ত্ৰীসভাত কোচ ৰাজবংশী জনগোষ্ঠীৰ দুগৰাকী বিধায়কক কেবিনেট মন্ত্ৰীৰূপে অন্তৰ্ভুক্তৰ দাবী সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ ধুবুৰী জিলা সমিতিৰ অহা 12 মেত অসমত শপত গ্ৰহণ কৰিব বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে NDA মিত্ৰজোঁটৰ চৰকাৰ হিচাপে তৃতীয়বাৰৰ বাবে আৰু মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিব ইতিমধ্যে অনুষ্ঠিত হৈছে যোৱা অসম বিধানসভা নিৰ্বাচনত এবাৰ বিজেপি তথা NDA মিত্ৰজোঁটে ঐতিহাসিক সফলতা লাভ কৰিছে NDA মিত্ৰজোঁটে সমন্বিতভাৱে 102খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে অকলে 82খন আসন লাভ কৰিছে আনহাতে মিত্ৰদল অসম গণ পৰিষদ আৰু BPFে 10খনকৈ আসন লাভ কৰিছে কিন্তু নতুন চৰকাৰে শপত গ্ৰহণ কৰাৰ সময়ত মুখ্যমন্ত্ৰীৰ সৈতে কোন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব সেইটো এতিয়ালৈকে জানিব পৰা হোৱা নাই আনহাতে মিত্ৰদলৰ পৰা কোনে কিমানজন মন্ত্ৰী লাভ কৰিব সেইটো ঘোষণা কৰা হোৱা নাই তাৰ মাজতে এবাৰ এক নতুন দাবী উত্থাপন হৈছে অসমৰ এক অন্যতম জনগোষ্ঠী কোচ ৰাজবংশী সম্প্ৰদায়ৰ পৰা দুগৰাকী বিধায়কক মন্ত্ৰিত্ব প্ৰদানৰ দাবী উত্থাপন হৈছে উল্লেখযোগ্য যে এবাৰ NDA মিত্ৰজোঁটত 10গৰাকীকৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰা বিধায়ক হিচাপে জয়লাভ কৰিছে ৰাজ্যত গঠন হ'ব লগা নতুন চৰকাৰখনত কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰা কমেও দুগৰাকীকৈ বিধায়কক কেবিনেট মন্ত্ৰিত্ব প্ৰদানৰ দাবী কৰিছে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে শনিবাৰে ধুবুৰীত সদৌ অসম কোচ ৰাজবংশী সন্মিলনী ধুবুৰী জিলা সমিতিৰ এক সংবাদমেলত এই দাবী উত্থাপন কৰা হয় সংবাদমেলত কোচ ৰাজবংশী সন্মিলনীৰ অন্যতম নেতা ৰঘুৰঞ্জন বেপাৰীয়ে কয় যে আমাৰ উদ্দেশ্য এটাই যে NDA মিত্ৰজোঁটৰ বিজেপি অগপ আৰু BPF দলৰ পৰা আমি 10জনকৈ কোচ ৰাজবংশী বিধায়ক জয়ী হৈছে সেই নিৰ্বাচিত হোৱা বিধায়কসকলৰ ভিতৰৰ পৰা 2জন কোচ ৰাজবংশী সম্প্ৰদায়ৰ বিধায়কক কেবিনেট মন্ত্ৰী প্ৰদান কৰক তেওঁ কয় আমাৰ যি 10জন বিধায়ক জিকি আহিছে এই 10জন ভিতৰৰ পৰা অন্যতম তেওঁ কয় আমাৰ যি 10জন বিধায়ক জিকি আহিছে এই 10জনৰ ভিতৰৰ পৰা ন্যূনতম 2জনক কেবিনেট ৰেংকত মন্ত্ৰিত্ব প্ৰদান কৰিব লাগে ধুবুৰী জিলা আগৰে পৰাই অৱহেলিত হৈ আছে জিলাখনত কোচ ৰাজবংশী জনগোষ্ঠীৰ সংখ্যা যথেষ্ট পৰিমাণে আছে আমি আজি তাৰিখলৈকে তেনেকৈ ৰাজনৈতিক সুবিধাও পোৱা নাই ধুবুৰী জিলাৰ পৰা এজন অশ্বিনী ৰায় সৰকাৰ গোলকগঞ্জ আৰু জীৱেশ ৰায় বিলাসীপাৰাৰ পৰা জিকিছে
আৰু ধুবুৰী জিলাৰ পৰা হয় অশ্বিনী ৰায় সৰকাৰ নহ'লে জীৱেশ ৰায়ৰ মাজৰ পৰা যদি এজনক কেবিনেট মন্ত্ৰী কৰা হয় আমি যথেষ্ট সুখী হ'ম। দিবলৈছো আন এটা খবৰ, বিজেপি বিৰোধী যুঁজত বামপন্থীসহ সকলো দলক ঐক্যবদ্ধ হোৱাৰ আহ্বান মমতা বেনাৰ্জীৰ। ৰাজ্যত প্ৰথমবাৰৰ বাবে বিজেপি চৰকাৰে শপত লোৱাৰ পিছতেই এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে। এক অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ স্পষ্টকৈ কয় যে বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁৰ কোনো ব্যক্তিগত অহংকাৰ নাই। বংগৰ সকলো বিৰোধী ৰাজনৈতিক দলক একত্ৰিত হ'বলৈ আহ্বান জনাই তেওঁ কয় যে বিজেপিৰ দৰে শক্তিক ৰোধ কৰিবলৈ সকলোৱে মিলি এখন যুটীয়া মঞ্চ গঠন কৰা উচিত। আনকি যিবোৰ বামপন্থী দলৰ বিৰুদ্ধে তেওঁ ইমান দিনে যুঁজ দি আহিছিল সেই বামপন্থীসকলকো তেওঁ এই যুঁজত অংশ ল'বলৈ মুকলি নিমন্ত্ৰণ জনাইছে। তেওঁৰ মতে বৰ্তমানৰ সময়ত বিজেপি হৈছে দেশৰ আৰু ৰাজ্যৰ প্ৰধান ৰাজনৈতিক শত্ৰু। মমতা বেনাৰ্জীয়ে অভিযোগ কৰিছে যে নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছৰে পৰা বংগৰ মানুহৰ ওপৰত নিৰ্যাতন চলিছে। তেওঁৰ মতে এয়া নীতিৰ যুঁজ আৰু এই যুঁজ এতিয়াহে আৰম্ভ হৈছে। যিসকলে একেলগে আহিব বিচাৰে তেওঁলোকৰ বাবে পথ মুকলি আছে বুলি উল্লেখ কৰি তেওঁ কয় যে যিসকলে এৰি যাব বিচাৰে তেওঁলোকে যাব পাৰে, কিন্তু যিসকলে যুঁজিব বিচাৰে তেওঁলোকে ঐক্যবদ্ধ হোৱাটো প্ৰয়োজন। ৰাজ্যখনত চলি থকা হিংসাত্মক পৰিস্থিতি নিন্দা কৰি তেওঁ কয় যে বিজেপি চৰকাৰে শাসনভাৰ লৈয়ে পুলিচ আৰু নিৰাপত্তা ব্যৱস্থাৰ সাল সলনি কৰিছে, যাৰ ফলত তৃণমূলৰ কৰ্মীসকলৰ ওপৰত আক্ৰমণ বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে দিল্লীৰ বহু নেতা তেওঁৰ সৈতে যোগাযোগত আছে আৰু সংখ্যাত কম হ'লেও তেওঁলোকে এই যুঁজ চলাই যাব। আনহাতে ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে শুভেন্দু অধিকাৰে। তেওঁৰ নতুন মন্ত্ৰীসভাত ইতিমধ্যে 5জন সদস্যই স্থান লাভ কৰিছে। উত্তৰ বংগৰ 2জন আৰু দক্ষিণ বংগৰ পৰা 3জন বিধায়কক লৈ মন্ত্ৰীসভা গঠন কৰা হৈছে, য'ত আদিবাসী, মটুৱা আৰু ৰাজবংশী সম্প্ৰদায়ৰ প্ৰতিনিধি আছে। শুভেন্দু অধিকাৰীৰ লগতে দিলীপ ঘোষ, অগ্নিমিত্ৰা পাল, অশোক কীৰ্তনীয়া, নিশীথ প্ৰামাণিক আৰু সুধীৰাম টুডুৱে মন্ত্ৰী হিচাপে শপত লৈছে। অৱশ্যে এতিয়ালৈকে কাৰ হাতত কোনটো দপ্তৰ থাকিব সেইটো স্পষ্ট হোৱা নাই। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে ৰাজনীতিৰ খেলপথাৰত কোনো স্থায়ী বন্ধু বা শত্ৰু নাথাকে। যিদিনা বিজেপিয়ে ৰাজ্যৰ শাসনভাৰ নিজৰ হাতলৈ লৈছে সেইদিনাই মমতা বেনাৰ্জীৰ এই বাৰ্তাই এক নতুন ৰাজনৈতিক সমীকৰণ ইংগিত দিছে। ইমান দিনে যিবিলাক দলৰ বিৰুদ্ধে তেওঁ কঠোৰ স্থিতি গ্ৰহণ কৰিছিল এতিয়া তেওঁলোকে লগত লৈ আগবাঢ়িব খোজাটোৱে বংগৰ ৰাজনীতিক কি পৰিৱৰ্তন আনে সেয়া আগন্তুক সময়ত লক্ষণীয় হ'ব। বিজেপিৰ বিৰুদ্ধে শক্তিশালী বিৰোধী ঐক্য গঢ়ি তোলাৰ লক্ষ্যৰে মমতাই দিয়া এই আহ্বানক লৈ এতিয়া সমগ্ৰ ৰাজ্যতে চৰ্চা চলিছে।